এতিয়া আপোনাসৱ সকলোৱে জানে যে আমাৰ সমস্তখিনি বেদ শাস্ত্ৰৰ ভিতৰত দুভাগেই মাত্ৰ নিগম শাস্ত্ৰ আছে। সেয়া হৈছে গীতা আৰু ভাগৱত। নিগম শাস্ত্ৰ আৰু আগম আৰু নিগম ব্যৱস্থাটো আপোনাসৱ সকলোৱে জানেই। নিগম মানে আপুনি মই চমুকৈ বুজিবলৈ হ'লে আপুনি মই আৰু জন্ম হ'ব নালাগে বা আকৌ ঘূৰি আহিব নালাগে এই পৃথিৱীলৈ, এইটো কোৱা হৈছে নিগম। সেইকাৰণে আমি ভাগৱত আশ্ৰয় কৰিলে, ভগৱন্তৰ নামক আশ্ৰয় কৰিলে আপুনি মই আকৌ ইহ সংসাৰলৈ আগম হ'ব নালাগে, অৰ্থাৎ আহিব নালাগে। সেইকাৰণে বৰ সুন্দৰ তত্ত্বদৰ্শন কৰিছে যে এই ভাগৱতৰ প্ৰথম স্কন্ধৰ যিখিনি কথা, এই কথাখিনি অতি গুৰুত্বপূৰ্ণ আৰু বহুত গাম্ভীৰ্য আছে। আমি যদি ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম কথাকেইটাকে আমি হৃদয়ংগম কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনটো ভাগৱতৰ লগত হুবহু মিল হ'বলৈ আৰম্ভ কৰিব। ব্যাসদেৱে ইয়াত কথাখিনি নিশ্চয় ওলাব। তেওঁ সমস্ত বেদ পুৰাণ ৰচনা কৰাৰ পিছত শেষৰ ভাগি ৰচনা কৰিলে যে ভাগৱত। এই ভাগৱত তেওঁ মানে এনেধৰণে প্ৰচাৰ কৰিবৰ কাৰণে নাৰদৰ হতুৱাই নাৰদৰ আশীৰ্বাদ লৈ এনেধৰণে তেওঁ আগবাঢ়িল যে ভগৱন্তই আমালৈ শেষৰখন চিঠি দি পঠিয়াইছে ব্যাসদেৱৰ হতুৱাই। গতিকে সেই নৰসকল, এই চিঠিখনৰ হতুৱাই, এতিয়া চিঠি মানে কওঁতে এতিয়া চমুকৈ আমি বুজিবলৈ চেষ্টা কৰোঁ। আমাৰ সতি সন্তানবিলাক পঢ়িবলৈ যাওঁতে হোষ্টেলত থাকে, হয়নে বাৰু? ল'ৰাটোৱে যদি দেউতাকলৈ চিঠি পঠিয়ায়, বোলে দেউতা মোৰ গাটো ভাল নহয়, গতিকে তুমি মোক পইচা কেইটামান পঠিয়াই দিবা। প্ৰথমখন চিঠি পঠিয়ালে, দ্বিতীয়খন চিঠি পঠিয়ালে, বোলে দেউতা মই অকণমান ভাল পাইছোঁ, মোৰ স্বাস্থ্যটো ভাললৈ আহিছে, গতিকে তোমালোকে চিন্তা নকৰিবা আৰু তোমালোকেও ভালে কুশলে থাকিবা আৰু পইচা পাতিৰ কাৰণেও চিন্তা কৰিব নেলাগে। এতিয়া দেউতাকে সেই ল'ৰাজনৰ প্ৰথম চিঠিখনৰ কথাটো শুনিব নে দ্বিতীয় চিঠিখনৰ কথাটো শুনিব? হয়নে বাৰু? নিশ্চয় দ্বিতীয় চিঠিখনৰ কথাই শুনিব। গতিকে আমাকো কৈছে যে হে নৰসকল, তোমালোকে ভগৱন্তৰ একেবাৰে শেষৰ চিঠিখনৰ কথাখিনিহে গুৰুত্ব দিবা, তেতিয়া তোমালোক মানে নৰহৰিটো ধাৰণ কৰা সাৰ্থক হ'ব বুলি কৈছে। ইয়াত প্ৰথমতে শব্দ এটা ব্যৱহাৰ কৰিছে মংগলাচৰণ। মংগল যোগ আচৰণ। মংগল মানে ভাল, আচৰণ মানে আমাৰ ব্যৱহাৰ। অৰ্থাৎ আপুনি মই মংগল বিচাৰিবলৈ হ'লে আচৰণটো তেনেধৰণে কৰিব লাগিব। এইটো হৈছে মংগলাচৰণ শব্দটোৰ বৰ এটা সুন্দৰ দৰ্শন। ইয়াতে গুৰুজনাই সেই প্ৰভু ভগৱন্তৰ জয়কাৰ ঘোষণা কৰিছে যে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰিহৰ। যিজনৰ আজ্ঞা হিৰে লৈ ব্ৰহ্মা হৰিহৰেও ভগৱন্তৰ সেই কৰ্মবিলাক পালন কৰে, ব্ৰহ্মা মানে হৰিহৰেও সেই ভগৱন্তৰ চৰণ সেৱা কৰে। গতিকে সেইজন প্ৰভু ভগৱন্তক আমি কৈছে যে সেৱা কৰোঁ। যিজনে মৎস্য কুৰ্ম শুকৰ আদি অৱতাৰ লৈছিল, হেনে এজন ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। অৰ্থাৎ গুৰুজনাই ভগৱন্তক কোটি কোটিবাৰ প্ৰণাম আৰু শ্ৰদ্ধা জনাইছে, হয়নে বাৰু? আৰু আমিও সেইটোহে হ'ব লাগে, কিন্তু আমাৰ মানে কি হয়, সময় নাথাকে। কলিকালৰ জীৱ, ভগৱন্তৰ নাম ল'বলৈ আমাৰ সময় নাই। সেইকাৰণে শংকৰ গুৰুজনাই কিমান কৃপা কৰি পেলাই আমাক এই নামঘৰ দিলে, গুৰুগৃহ দিলে, হয়নে বাৰু? কাৰণ আমি মায়াত থাকোঁতে ভগৱন্তৰ নাম স্মৰণ কৰিবলৈ পাহৰিয়ে যাওঁ। তো সেইকাৰণে তেওঁ গুৰুগৃহভাগ ইমান সুন্দৰ দৰ্শনেৰে আমাক দিলে যে হে নৰসকল, নিৰন্তৰ, আমাকতো কৈছে নিৰন্তৰ আৰু অবিৰামভাৱে নাম লোৱা, কিন্তু আমি সেইখিনি কৰিব নোৱাৰিলেও অন্ততঃ
পুৱা গধূলি গুৰু সেৱাকণ কৰিব লাগে বুলি গুৰুজনাই আমাক দৰ্শন দিছে। সেইকাৰণে দিহানামত গাইছে, নাম ল'বা দুবেলি পুৱা আৰু গধূলি, শুদ্ধ চিত্তে নাম ল'লে মন হ'ব মুকলি। গতিকে এনেধৰণে গুৰুজনাই কৈছে, আৰু তেওঁ কৈছে যে ভগৱন্তই বিভিন্ন সময়ত বিভিন্ন অৱতাৰ ধাৰণ কৰে। মৎস্য কুৰ্ম আদি অংশ তেওঁ হৰি ধাৰণ কৰে। অৱ মানে হৰিৰ, তাৰ মানে ধাৰণ কৰা। ভকতৰ ৰক্ষাৰ অৰ্থে প্ৰভু ভগৱন্তই তেওঁ বিভিন্ন হৰি ধাৰণ কৰে। কেতিয়াবা মাছ হৈছে, কেতিয়াবা কাছ, কেতিয়াবা গাহৰিও হৈছে, কেতিয়াবা অৰ্ধমানৱ অৰ্ধসিংহও হৈছে। কাৰ কাৰণে? ভকতক উদ্ধাৰৰ হেতু। আৰু সেইকাৰণে কৈছে ভগৱন্তই ভকতক বহুত বেছি ভাল পায়। হয়নে বাৰু? স্বয়ং 12 বৈষ্ণৱৰ এজন ভীষ্মই এই কথাটো স্বীকাৰ কৰি গৈছে। তেওঁ উত্তৰায়ণ গতিৰ সময়ত প্ৰভু ভগৱন্তই যেতিয়া তেওঁৰ ওচৰলৈ গ'ল দৰ্শন দিবৰ অৰ্থে, তেতিয়া তেওঁ কান্দি কান্দি পেলাই ভগৱন্তক কৈছে, বোলে হে প্ৰভু, তুমি সকলোতে সমান, তুমি সকলোকে সৃষ্টি কৰিছা, সকলোবোৰ তোমাৰেই সৃষ্টি, তোমাৰে সন্তান। কিন্তু তাত এটা কথা আছে, যে কথাটোৱে হৈছে তুমি ভকতক অকণমান বেছিকৈ ভাল পোৱা। এই কথাটো মই জানো। সেইকাৰণে তুমি মোক এই উত্তৰায়ণ গতিৰ সময়ত দৰ্শন দিবলৈ আহিছা। বুজি পাইছেনে কথাটো? সেইকাৰণে তেওঁ কৈছে, লাষ্টত গৈ 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 এষাৰ কথা ক'লগে, অ ৰামে যদ্যপি সবাতে সম এন্তে ভগৱন্ত ভকতৰ পক্ষপাত তথাপি কৰন্ত। প্ৰভু তুমি সকলোতে সমান, কিন্তু তুমি ভকতৰ পক্ষপাতী, ভকতক অকণমান বেছিকৈ মৰম কৰা, বেছিকৈ ভাল পোৱা। হয়নে? সেইকাৰণে আমি ভগৱন্তক সেইকাৰণে প্ৰেম আৰু ভক্তি ভাৱনাৰে সদায় ভাল পাবলৈ শিকিব লাগিব। সেইকাৰণে দ্বাদশ স্কন্ধ ভাগৱত উদ্ধৱক কৈছে, মানে ভগৱন্ত কৃষ্ণই, যে হে উদ্ধৱ, মই মোৰ সৃষ্টিৰ সকলোকে মই ভাল পাওঁ, সকলোকে সমান মান্যতা দিওঁ, কিন্তু বিশেষ কেইটামান কাৰণত মোক কিছুসকল কিছু মোৰ কি হয়, শহীদো আছে। মই মোৰ দাদা বলোৰামক ভাল পাওঁ, মই মোৰ যদুবংশক মই ভাল পাওঁ, মই মোৰ প্ৰিয় ভাৰ্যা লক্ষীক ভাল পাওঁ, কিন্তু তাতোতকৈ আকৌ ভাল পাওঁ মোৰ এইটো পৰম সুন্দৰ মূৰ দেখাইটো কায়া, মোৰ এই শৰীৰটোক মই আটাইতকৈ ভাল পাওঁ। কিন্তু তাতোতকৈ আকৌ মই কাক বেছিকৈ ভাল পাওঁ? মই ভকতক বেছিকৈ ভাল পাওঁ। অ ভকতেহে মোৰ হৃদি জানিবা নিশ্চয়, ভকত জনৰ জানা আমি হে হৃদয়। এ ৰাম মই বিনে ভকতে নিচিন্তে কিছু আন, অ ভকতত পৰে মই নজানো আন। আমাৰ গৃহলৈ আলহী আহিলে আমি কি কৰোঁ? ভকতজনে কিবা অসুবিধা পাইছে নেকি, কিবা খোৱা লোৱাত অসুবিধা হৈছে নেকি, আমি ক্ষণে প্ৰতি খবৰ লৈ থাকোঁ। হয়নে? তেতিয়াহ'লে ভগৱন্তৰ নাম ল'লে ভগৱন্তই আপোনাৰ মোৰ খবৰ ৰাখিব নাই বাৰু? নিশ্চয় ৰাখিব। সেইকাৰণে কৈছে, হে উদ্ধৱ, ভকতজন মোৰ পৰম সুহৃদ, সেই ভকতজনে মোৰ কথা চিন্তা কৰে, ময়ো ভকতজনৰ কথাহে চিন্তা কৰোঁ, মই বেলেগৰ কথা চিন্তা নকৰোঁ। সেইকাৰণে প্ৰভু ভগৱন্তই হীৰত ময়ৰাৰ পাখি ধাৰণ কৰে। আপোনালোকে জানেই, ময়ৰাৰ পাখি ধাৰণ কৰা কেইবাটিও দৰ্শন আছে, কিন্তু তাৰ ভিতৰত এটি দৰ্শন হৈছে পক্ষ, মানে সংস্কৃতত পক্ষ মানে পক্ষী, আৰু পাত মানে হৈছে পাখি, অৰ্থাৎ গছৰ ডাল পাত, হয়নে? গছজোপা আৰু পাত। এতিয়া পক্ষ মানে পাখি বুলি কিয় কোৱা হৈছে? ভগৱন্তৰ যি পক্ষী, ময়ূৰ পক্ষী ধাৰণ কৰিছে, এই ময়ূৰ পক্ষী ধাৰণ কৰিছে ভকতৰ কাৰণে, অৰ্থাৎ ভকতৰ পক্ষপাতী তেওঁ ভগৱন্ত। এইটো এটা বৰ সুন্দৰ দৰ্শন।
সেইকাৰণে তেওঁ ময়ূৰ পাখি ধাৰণ কৰে বুলি আমাৰ সন্তসকলে কয়। সেইকাৰণে ইয়াত কৈছে যে তেনে এজন প্ৰভু ভগৱন্তৰ চৰণত আমি কোটি কোটি নমস্কাৰ আৰু শ্ৰদ্ধা সেৱা নিবেদন কৰিছোঁ। তাৰপিছত ক'লে নমো নমো বন্ধুবোৰ ৰিপু মহাহৰি অন্তেজু উত্তম আতি হৈ যাক স্মৰি মধু নামৰ দৈত্যক নিধনকাৰী প্ৰভু ভগৱন্ত মূৰা নামৰ দৈত্যক বশ কৰোঁতা সেই প্ৰভু ভগৱন্ত আৰু মোৰ ৰিপুবিলাক হৰণ কৰি লৈ যাব পৰা মোৰ ৰিপুবিলাক কণ্ট্ৰল কৰি থকা সেইজন প্ৰভু ভগৱন্তক আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। যাৰ নাম শুনিলে অন্তেজু উত্তম আতি হৈ যাক স্মৰি, যাৰ নাম গুণ শুনিলে একেবাৰে নিজ যোনি জন্ম কৰা নিজ জাতি এজনেও কি হ'ব পাৰে, গতি পাব পাৰে। এতিয়া নিজ জাতি বুলি কওঁতে অকল মানুহৰ কথা কৈছে নি? নহয়, মানুহ নিজ যোনি বুলি কোৱাটো ভুল কথা হ'ব, সেইটো নহয় কেতিয়াও। কিন্তু নিজ যোনি বুলি কোনবিলাকক কৈছে? মনুষ্য শৰীৰৰ পৰা যিবিলাক উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ ভিতৰত মনুষ্যক বাদ কৰি যিসকল জীৱ আছে সেইসকলকো কিন্তু কি বুলি কোৱা হৈছে? একেবাৰে নিজ জাতি বা নিজ কুলত জন্ম হোৱা বুলি আধ্যাত্মিকতাত কৈছে। কিয় কৈছে? এই কথাটোৰ তাৎপৰ্য আছে। মানুহৰ গতি আছে তিনি প্ৰকাৰৰ: স্থিৰ গতি, অধোগতি আৰু ঊৰ্ধ্বগতি। স্থিৰ গতি হৈছে আপুনি মই মনুষ্য শৰীৰটো ধাৰণ কৰি ভাল কৰ্ম সৎকৰ্মৰ দ্বাৰা পুনৰ মনুষ্য শৰীৰ পোৱাটো স্থিৰ গতি বুলি কৈছে, অৰ্থাৎ সমান সমান। অধোগতি বুলি কৈছে আপুনি মই মনুষ্য শৰীৰটো পায়ো আকৌ যদি সেই নিজ যোনিবিলাকৰ জন্ম ল'বলগীয়া হৈছে, কুকুৰ মেকুৰী কৰ্মফলে পৰি, গাহৰি, হয়নে, গছ গছনি, বিভিন্ন চৰাই চিৰিকটি, তৰুতৃণ শিলা, পানীত থকা জীৱ মাছ কাছ, এইবিলাকলৈ যদি গৈছোঁ তেতিয়াহ'লে সেইটোক অধোগতি বুলি কৈছে। আৰু ঊৰ্ধ্বগতি, ঊৰ্ধ্বগতি হৈছে আমি নৰমনুষ্য হিচাপে সৎকৰ্ম ভাল কৰ্মৰ দ্বাৰা ভগৱন্তক ভক্তিৰ দ্বাৰা আমি তেওঁৰ ধামলৈ গতি কৰাটো কৈছে ঊৰ্ধ্বগতি। সেইকাৰণে কৈছে যে হে নৰসকল, শংকৰ গুৰুজনাই বৰ সুন্দৰ কথা কৈছে, এই মনুষ্য শৰীৰটো আৰু দ্বিতীয়বাৰ নাপাবা ঘূৰাই, এইটোৱে লাজ বুলি ধৰি লোৱা বুলি কৈছে, হয়নে? গীতা শাস্ত্ৰত মানে অৰ্জুনক কৈছে ভগৱন্তই যে হে অৰ্জুন, মই সেইখিনি জীৱৰ কথা নকওঁৱেই। কোনখিনি জীৱ? 84 লাখ জীৱ। শাস্ত্ৰই আমাক কৈছে 84 লাখ জীৱ আছে। আৰু বিজ্ঞানে আৱিষ্কাৰ কৰিছে, আমাৰ ভাৰতীয় এজন বিজ্ঞানী, তেওঁৰ নামটো হৈছে ৰবাৰ্ট এম ষ্টাৰ্ণ। আপোনালোকে গুগলত বিচাৰিলে পাব। তেওঁ ৰিচাৰ্চ কৰি পেলাই উলিয়াইছে যে বিশ্বত 87 লাখ জীৱ আছে, 87। 84 লাখ আৰু 87 লাখ চাবলৈ গ'লে ব্যৱধানটো প্ৰায় সমানেই, নহয়নে বাৰু? গতিকে আমি যদি সেইখিনি যোনিত জন্মগ্ৰহণ কৰিবলৈ যাওঁ, কিমান কোটি কোটি শৰীৰ আপুনি মই সলাব লাগিব, হিচাপ নাই বুলি কৈছে। অৰ্জুনক কৈছে হে অৰ্জুন, সেইবিলাক যোনি কথা তুমি বাদ দিয়া, এইটো জন্মতেই 3টা শৰীৰ পালা। বোলে মই প্ৰভু বুজা নাই, মোক বুজাই দিয়া। ভগৱন্ত তেতিয়া কৈছে দেহি নুস্মিন যথা দেহে কৌমাৰম যৌৱনম জৰা তথা দেহান্তৰ প্ৰাপ্তিৰ ধীৰস্তত্ৰ ন মূৰ্জতি। কৌমাৰ কাল, কৌমাৰম, তুমি প্ৰথমতে শিশু আছিলা, এতিয়া কি হ'লা? যৌৱনম, অৰ্থাৎ ডেকা অৱস্থা। সৰু অৱস্থা শৰীৰটো এতিয়া নাই, বদলি হৈ গুচি গ'ল। আৰু দুদিনমানৰ পিছত কি হ'বা? জৰা, অৰ্থাৎ বৃদ্ধা। কাৰণ আপোনাৰ মোৰ এই যৌৱনৰ যিটো শৰীৰ, এইটো শৰীৰ নেথাকে। 3টা শৰীৰ হ'ল নাই বাৰু? গতিকে 3টা শৰীৰ আমি পালোঁ। গতিকে সেইবিলাকৰ কথা বাদ দিয়া, এইটো জন্মতে 3টা শৰীৰ পাইছা। গতিকে এই মনুষ্য শৰীৰটোক ধাৰণ কৰি যদি কোনোবাই ব্ৰহ্মক অৰ্থাৎ ভগৱন্তক চিনি নাপায়, তেনেহ'লে কিন্তু তেওঁ আকৌ এই জন্ম মৃত্যুৰ পাক চক্ৰত ঘূৰি ফুৰিব লাগিব। সেইকাৰণে
গুৰুজনাই আমাক প্ৰথম স্কন্ধতে কৈছে, অ হেন জানি ভকতিত তেজীৱালাখ, অ আর কি মনুষ্য হুইবা এৰাইতো আখ। আৰু যে মানুহৰ শৰীৰ পাবা আশা এৰা হে নৰসকল, কলিযুগৰ মলমতী জীৱ হেনে আমি কিমান যে খোজে প্ৰতি পাপ কৰ্ম কৰিছোঁ দেহিঐ, আমাৰ হিচাপ নাই। গতিকে এই সমস্তখিনিৰ পৰা উদ্ধাৰ পাবলৈ হ'লে নৰহৰিটোক কৈছে যে তোমালোকে এবাৰেই মাত্ৰ পাবা, গতিকে ইয়াত অৱহেলা নকৰিবা, হৰি ভকতি কৰা সোনকালৈ, হয়নে? তেওঁ কৈছে আমাক। সেইকাৰণে তেওঁ কৈছে যে হেনে এজন প্ৰভু ভগৱন্তৰ চৰণত আমি শ্ৰদ্ধা ভক্তি সেৱা জনাইছোঁ, যিজনৰ নাম শুনিলে সমস্ত জগত উদ্ধাৰ হ'ব পাৰে। অন্তেজু উত্তম হৈ জাক স্মৰি। এতিয়া এই চাউণ্ডটো সেৱকী প্ৰভুজনাই এই চাউণ্ডটো ব্যৱহাৰ কৰিছে, দুপইচা বেছিকৈ খৰচ হৈছে, কিন্তু শাস্ত্ৰই কৈছে এইটো জমা হৈছে দেই। শাস্ত্ৰই কৈছে জমা হৈছে, একজনে যদি নাম ওচৰৈ শুনে মানে পাপ হবাৰু হৰৈ। এই চাউণ্ডটো যিমান দূৰলৈ যাব, শুনে মানে পাপ হবাৰু বুলি শব্দ এটা লগাইছে। অৰ্থাৎ যোনে যোনে শ্ৰৱণ কৰিব, চাৰিমুঠি জীৱৰ ভিতৰত সকলোৰে পুণ্য হ'ব বুলি কৈছে। আৰু এই ভগৱন্তৰ নাম স্মৰণ কৰি থকাৰ সময়ত কোনোবা এটা জীৱও যদি মৃত্যুমুখত পৰে, তেতিয়া তেওঁ ভগৱন্তৰ কৃপা লাভ কৰিবলৈ সক্ষম হয়। সেইকাৰণে ইয়াতে কৈছে চাউণ্ডটো যিমান দূৰলৈ যাব, চাৰিমুঠি জীৱৰে উপকাৰ হ'ব। ভগৱন্তৰ নাম ইমানেই পবিত্ৰ, ইমানেই মানে মহিমা আছে নামত, হয়নে নহয়? আজি আপোনাসৱৰ মনত নামে ক্ৰিয়া কৰিছে নাই বাৰু ৰাতিপুৱাৰ পৰা, হয়নে? আজি ইয়াত কাৰোবাৰ মনত বেয়া ভাৱনা আছেনে? কাৰো মনত বেয়া ভাৱনা নাই, কাৰণ আমি ভগৱন্তৰ নাম আমি শ্ৰৱণ কৰিছোঁ। আৰু নামৰ মহিমাই হৈছে সেইটো, মদ খালে এজনৰ নিচা হয়, কিন্তু নাম বস্তু প্ৰকাশ কৰাৰ লগে লগে দহোজনৰ উপকাৰ হ'বলৈ আৰম্ভ কৰে। কীৰ্তন কৰিব এজনে, কিন্তু দহোজনৰ উপকাৰ হয়। এয়া হৈছে নামৰ মহিমা। সেইকাৰণে আপোনাসৱৰ হৃদয়ত ভগৱন্তই বিৰাজমান হৈ এই নাম বস্তু যেতিয়া সোমাব, তেতিয়া আপোনালোকৰ হৃদয়ত প্ৰেম ভাৱনা ভক্তি আহিব। সেইকাৰণে গুৰুজনাই কৈছে, অ হৰি নামৰ খে বৈকুণ্ঠ প্ৰকাশে, প্ৰেময় অমৃতৰ নদী। আপোনাসৱ সকলোৰে হৃদয়ে হৃদয়ে প্ৰেমৰ ভাৱনা আছে, কাৰো মনত বেয়া ভাৱনা নাই, হয়নে? কিয়? বৈকুণ্ঠত, এই বৈকুণ্ঠ ধামত হৰি নামৰ প্ৰেমৰ নৈখন ববলৈ আৰম্ভ কৰিছে। সেইটো কাৰণে কৈছে যে এনেধৰণৰ পবিত্ৰ নাম বস্তু য'তে স্মৰণ হ'ব, য'তে কীৰ্তন হ'ব, সেই ঠাই তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব, পুণ্যধামলৈ ৰূপান্তৰ হ'ব, বৈকুণ্ঠলৈ ৰূপান্তৰ হ'ব বুলি কৈছে। সেইটো কাৰণে আমি অন্তত এনেধৰণৰ অনুষ্ঠান পালে নহাকৈ থাকিব নালাগে, দহোবন কাটি কৰি হ'লেও আহিব লাগেই। এয়া হৈছে পৰকালৰ ধন হৰিনাম। আপোনাসৱে কেতিয়াও এনেকুৱা দিন হয়তো নেপাবও পাৰে। কলিযুগত সৎসংগ ভকত সংগ পাবলৈ বহুত দুৰ্লভ, ইমান সহজ নহয়। কিন্তু বেয়া বস্তুটো পিয়ালি কিনাৰতে আছেনে? বেয়া সংগটো পিয়ালি কিনাৰতে আছে, কিন্তু সৎসংগ পাবলৈ আপুনি মই বহুত দূৰ যাব লাগিব, বহুত কষ্ট কৰিব লাগিব, তেহে সৎসংগ পাম। সেইকাৰণে ভগৱন্তই পুনৰ কৈছে যে শংকৰ গুৰুজনাই, সমস্ত জগত উদ্ধাৰক যাৰ নাম, হেনয় কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম। তাৰ পিছৰবাৰ আকৌ কি বুলি ক'লে? যিজন ভগৱন্তৰ নামে সমস্ত জগতক উদ্ধাৰ কৰিব পাৰে, তেনেজন ভগৱন্তৰ চৰণত সহস্ৰবাৰ প্ৰণাম কৰোঁ বুলি কৈছে। হে ৰাম প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি, হৰি কস্মৰণে আৰম্ভৰ কহিধি। হে ৰাম পৰীক্ষিত মুখ্য কথা, দ্বাদশ স্কন্ধৰ
অ কৃষ্ণৰ চৰণে ভনে কৃষ্ণৰ কিংকৰ। এতিয়া এই ভাগৱতত কি আছে? পৰীক্ষিত ৰজাৰ ভাগৱত 7 দিন শুনি যি মোক্ষধামলৈ গতি কৰিলে, এই কথাখিনি ভাগৱতত আছে বুলি কৈছে। আৰু এয়াই হৈছে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত। আৰু এই ভাগৱত ক'ৰ পৰা জন্ম হৈছে জানেনে? ভগৱন্তৰ চৰণৰ পৰা। আমি দৰ্শনলৈ নিবলৈ যদি যাওঁ, ভগৱন্তৰ চৰণৰ পৰা জন্ম হৈছে। আৰু কোনোবাই যদি ভাগৱত সমুদ্ৰত এবাৰ স্নান কৰিছে, তেতিয়াহ'লে তেওঁ কিন্তু ভগৱন্তৰ চৰণ দুখানিহে অকল চিন্তা কৰি থাকিব বুলি কৈছে। এই চৰণৰ অৰ্থটো কি? সেৱা, সেৱা ভাৱ আৰু দাস্য ভাৱ। এতিয়া আপোনাৰ ভাৱে চিন্তা এটা কৰকচোন, সেৱাটো বহুত কঠিন, বহুত টান, হয়নে? কোনে চৰণ ধুব বাৰু? কোনে চৰণত পৰিব বাৰু? আপুনি মই পৰিমনে? আপোনাৰ ভাৱে পৰে যদি নাজানো বা, আমি কিন্তু চেষ্টা কৰি আছোঁ, আজিলৈকে চৰণত পৰিবলৈ আমি পৰা নাই। গতিকে কাৰোবাৰ চৰণত পৰাটো ইমান সহজ কথা নহয়, বহুত টান। সেইকাৰণে ভগৱন্তই কৈছে যে ভাগৱত কোনোবাই যদি শ্ৰৱণ কীৰ্তন কৰে, হৃদয়ংগম কৰে, তেতিয়াহ'লে তেওঁ চৰণ সেৱাৰ অৰ্থে এজন যোগ্য সন্তলৈ ৰূপান্তৰ হ'ব বুলি কৈছে। এতিয়া আপোনাৰ ভাৱে যদি চাই, আমি আজি অনুষ্ঠান কৰিছোঁ, হয়নে? পদূলিতে ভকতৰ চৰণ ধুৱাইছোঁ আমি। এতিয়া চৰণ ধুৱাইছোঁ নে ভৰি ধুৱাইছোঁ বাৰু? ভৰি নোধোৱাব আপোনাৰ ভাৱে, চৰণ ধুৱাব। সেইকেইটা ভৰিত মানে কি হয়, কাইলৈ পৰহিলৈ যদি নাম শেষ হোৱাৰ পিছত আজি আমি চৰণ ধুৱালোঁ হয়, কাইলৈ পৰহিলৈ তেওঁ গৰু এজনীয়ে যদি আমাৰ বাৰীত সোমাবলৈ আহে, তেতিয়া আমি কি কৰিম জানে? গৰু বান্ধিলে বান্ধ, নাবান্ধিলে চাই ল'ম তোক, হয়নে? তেতিয়াহ'লে আমি চৰণ ধুৱালোঁ নে, ভগৱন্তৰ চৰণ ধুৱালোঁ নে ভৰি ধুৱালোঁ কাৰোবাৰ? গতিকে চৰণ সেৱাটো বহুত ডাঙৰ বিষয়বস্তু। আমি এই বস্তুবিলাক, সৰু সৰু কথাবিলাক লক্ষ্য কৰিব লাগে। আৰু এইখিনিতে কৈছে ভকতৰ নৱনিধি বুলি ভগৱন্তক কৈছে। আৰু এই যিটো ক'লে হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি, অৰ্থাৎ তেওঁ কৈছে যে ভগৱন্তৰ নাম বস্তু আশ্ৰয় কৰিবলৈ যোৱাৰ আগত মই হৰিক স্মৰণ কৰি লৈছোঁ। অৰ্থাৎ এটা শুভ কৰ্ম কৰিবলৈ যোৱাৰ আগত মই ভগৱন্তক স্মৰণ কৰি লৈছোঁ। প্ৰতিটো পদে পদে আমালৈ দৰ্শন দি আছে। আমাকো কৈছে, হে নৰসকল, তোমালোকে যিকোনো শুভ কৰ্ম আৰম্ভ কৰিব লোৱাৰ আগত ভগৱন্তৰ নাম স্মৰণ কৰিবা। ভকত দুজনমান মাতি আশীৰ্বাদ ল'বা। ঘৰ এটা আজি বনাব লৈছোঁ, ভকতৰ আশীৰ্বাদ, হয়নে? আৰু গাড়ী এখন ল'ব লৈছোঁ, ভকতৰ আশীৰ্বাদ। মোৰ ল'ৰা ছোৱালীকেইটাৰ জন্মদিন হৈছে, ভকতৰ আশীৰ্বাদ। আমি ভগৱন্তৰ বস্তুলৈ প্ৰতি সদায় আগৰণুৱা হৈ থাকিব লাগিব আৰু প্ৰথম ভগৱন্ততে আমি অৰ্পণা কৰিব লাগিব। আপোনাসৱকতো অৱগত কৰিছেই চাগে বহুতে, বা আমাৰ সন্তসকলে অৱগত কৰিছেই যে সতী সন্তানৰ জন্মবাৰ্ষিকীৰ ক্ষেত্ৰত আজিকালি বহুত নতুন নিয়ম ওলাইছে। আপোনাৰ ভাৱে সেইবিলাকৰ পৰা অলপ দূৰত থাকিলে আমাৰ মানে আপোনাৰ হ'বৰ কাৰণে ভাল হয় বুলি আমি ভাবোঁ, বা আমাৰ পক্ষেও ভাল। কেক কটাটো আছিলে পশ্চিমীয়া সংস্কৃতি, আমাৰ নহয়। আপোনাৰ ভাৱে গুগলত, ইউটিউবত চালেও গম পাব এটা কথা, যে আমেৰিকাৰ নিচিনা বা বাহিৰৰ দেশবিলাক, যিবিলাক ধনী ধনী ৰাষ্ট্ৰ আছে, সেইবিলাকত কেক কাটে, এনিভাৰ্চাৰী পাতে। এনিভাৰ্চাৰীৰ কাৰণে কেক কাটিছিল, হয়নে বাৰু? তাৰমানে তেওঁলোকৰ সম্বন্ধবিলাক এনেকুৱা, আপোনালোকে জানি আচৰিত হ'ব। কত ভাগ্যৰ ফলতহে কোনোবাই স্বামী স্ত্ৰীয়ে এবছৰ থাকিবলৈ পায়। এজন মোৰ স্বামী, এজন মোৰ ভাৰ্যা বুলি এবছৰ কত ভাগ্যৰ ফলত থাকিবলৈ পায়। সেইকাৰণে তেওঁলোকে মানে এবছৰ আমাৰ হৈ গ'ল, এইটো আমাৰ কাৰণে বহুত সৌভাগ্য, সেই বুলি তেওঁলোকে এনিভাৰ্চাৰী কেক কাটে, হয়নে বাৰু? গতিকে সেই বিষয়বস্তুটো
আমাৰ ক্ষেত্ৰত সেইটো নহয়, আমাৰ ভাৰতীয় সনাতন সংস্কৃতিৰ ক্ষেত্ৰত এইটো নহয়। সেইকাৰণে ভাৰতক বিশ্বগুৰু বুলি কোৱা হৈছে। আমাৰ ইয়াত স্বামীজনক দেৱতাৰ দৃষ্টিৰে চোৱা হয়, আইগৰাকীক সীতা অৰ্থাৎ লক্ষীৰ দৃষ্টিৰে চোৱা হয়, হয়নে বাৰু? এই বিষয়বিলাক বহুত গভীৰ। সেইকাৰণে পশ্চিমীয়া সংস্কৃতি আনি আমি কিন্তু সেই বস্তুবিলাক উপস্থাপন কৰিব নালাগে। সেইকাৰণে কৈছে যে হে নৰসকল, যিকোনো ভাল কৰ্ম কৰিবলৈ যোৱাৰ আগত ভগৱন্তৰ নাম স্মৰণ কৰিবা, ভগৱন্তৰ ভকতৰ সেৱা শুশ্ৰূষা কৰিবা। এইটো আমাক দৰ্শন দিছে। তাৰপিছত ক'লে পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণ চৰণে ভনে কৃষ্ণৰ কিংকৰ। শংকৰ গুৰুজনা স্বয়ং নিজেই ভগৱন্তৰ অংশ বুলি আমাক চিনাকি কৰি দিছে মাধৱ গুৰুজনাই, হয়নে? ত্ৰিভুৱন বন্দন দৈৱকী নন্দন। গতিকে তেওঁ নিজেই অংশ অৱতাৰ হৈও আকৌ ইয়াত কৈছে বোলে মই ভগৱন্তৰ দাস, কৃষ্ণৰ কিংকৰ। কিংকৰ মানে দাস, হয়নে ভাও? এই দৰ্শনটো আমি ল'ব লাগে, এই দাস্য ভাৱটো, এই প্ৰেম ভক্তিটো আমি ল'ব লাগে যে হে প্ৰভু, আমি তোমাৰহে দাস, আমি তোমাৰ চৰণ ধূলি। গতিকে তোমাৰ এই দাসক তোমাৰ দুখানি চৰণৰ ধূলি বুলি ভাবি তোমাৰ দুখানি চৰণৰ তলতে আমাক ঠাই দিবা। এনেধৰণে প্ৰেমপূৰ্ণ ভকতিৰে আমি ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগিব। আৰু গুৰুজনায়ো কামনা কৰিছে, কিন্তু নকৰা নহয়। কিন্তু কামনা আমি কৰিবও নালাগে। কিন্তু গুৰুজনাই কামনা কৰিছে, কিন্তু আপোনাৰ মোৰ দৰে বিষয়ী বস্তু বিচাৰি নহয়। গুৰুজনাৰ কামনাটো অলপ বেলেগ, হয়নে বাৰু? ত্ৰাহি গোপাল কৃপাল স্বামী, মজিলো ভৱ জলধিত আমি। হয়নে বাৰু? আমি ভৱসাগৰত মজি আছোঁ প্ৰভু, তোমাৰ চৰণ ধূলি বুলি ভাবি, দাস বুলি ভাবি আমাক এই ভৱসাগৰৰ পৰা উদ্ধাৰ কৰা। এয়া আমাৰ হ'ব লাগিব কামনা, এয়া আমাৰ হ'ব লাগিব প্ৰাৰ্থনা। সেইকাৰণে তেওঁ কৈছে কৃষ্ণৰ কিংকৰে ভনে, অৰ্থাৎ কৃষ্ণৰ দাস হৈ পেলাই কি কৰিছোঁ, এই ভগৱন্তৰ নাম প্ৰকাশ কৰিবলৈ বিচৰা হৈছে। হে ৰাম প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে, কহিলা ৰাজাত মহা মুনিন্দ মহন্তে। হে ৰাম সংক্ষেপে কৰিয়া উদ্ধাৰিয়া তাৰ হাৰ, অশংকৰে ৰচিলা কৃষ্ণ চৰিত পয়াৰ। এই প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱতলৈকে কথোপকথনখিনি কথা কৈছে। মুনীন্দ্ৰ, মুনিযুগ ইন্দ্ৰ, অৰ্থাৎ মুনিসকলৰ যিজন শ্ৰেষ্ঠ সেইজন কোন? শুকদেৱ, হয়নে ভাও? শুকদেৱে মানে ভাগৱতৰ যি প্ৰথমৰ পৰা দ্বাদশ স্কন্ধ, এই কথাকেইটা শাপগ্ৰস্ত পৰীক্ষিত ৰজাৰ আগত বেকত কৰিল, প্ৰকাশ কৰিলে। এই কথাকেইটাই এই দ্বাদশ স্কন্ধ ভাগৱত হৈছে। আৰু তাৰ পৰা সংক্ষেপে উদ্ধাৰ কৰি আনি আমি কি কৰিছোঁ? ভগৱন্তৰ কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত ৰসকণ আমি আপোনা হ'বলৈ প্ৰদান কৰিছোঁ বুলি কৈছে। এদিন এজন আমাৰ ভকতে কৈছিল, বোলে হে অনুকূল বাপ, কথা এটা নহয়। বোলে কি বাৰু বাপ? কৈছে বোলে গুৰুজনাই ইমান বেদ শাস্ত্ৰ ৰচনা কৰি কৰি আমাক যিটো বস্তু দিলে, সেই বস্তুটোৰ লগত একো বস্তু তুলনা নাই। বোলে হয় হয় বাপ, হয় কথাটো। বোলে আমি এটা উদাহৰণ ল'ব পাৰোঁ, গাখীৰকণকে অমৃত বুলি কোৱা নহয় জানো? গাখীৰকণেই অমৃত। কিন্তু সেই গাখীৰৰ পৰা আকৌ বিভিন্ন ধৰণে মাখন তৈয়াৰ কৰে, হয়নে? দৈ তৈয়াৰ কৰে, ঘিউ তৈয়াৰ কৰে। তেওঁ কৈছে বোলে আমাক শংকৰ গুৰুজনাই এই চেকি চেকি বোলে ঘিউকণহে দি থৈ গৈছে। গতিকে এই পৰম অমৃত, পৰম ৰসকণ ল'ব যদি পাৰোঁ আমি, তেতিয়াহ'লে আমাতকৈ আৰু সৌভাগ্য কোনো নাই বুলি কৈছে। আৰু সেইটোৱে কথা যে তেওঁ কৈছে, স্বয়ং শংকৰ গুৰুজনাই নিজ মুখে স্বীকাৰ কৰিছে যে এই সমস্ত কথাখিনি সংক্ষেপে কৰি আনি কৃষ্ণৰ যি চৰিত্ৰ আমি আপোনাৰ হ'বৰ আগত
প্ৰচাৰ কৰিছোঁ। এনেধৰণে তেওঁ দৰ্শন দিছে। এতিয়া মুনিন্দ বুলি কিয় কোৱা হৈছে? ইয়াত বহুত গভীৰ দৰ্শন আছে, হয়নে বাৰু? যেতিয়া শুকদেৱ আছিল মাকৰ গৰ্ভত, 16 বছৰ ধৰি মাকৰ গৰ্ভত আছিল শুকদেৱ। ইচ্ছা কৰি সোমাই আছিল তাতে, তেতিয়া দিনত পাৰিছিল, হয়নে বাৰু? কিন্তু সাধু কথা যেন লাগে, সাধু কথা নহয়। দেউতাকে কৈছে বোলে, হেৰা পুত্ৰ সোনকালে জন্ম হোৱাচোন, মাৰ কষ্ট হৈছে নহয়, 16 বছৰ গৰ্ভত আছে, ধেমালি নেকি? আমিতো 7 মাহ থাকিবলৈ টান পাওঁ। তাৰপিছত কৈছে বোলে, নহয় নহয় দেউতা, মই জন্ম হ'ব বিচৰা নাই। মই জন্ম হোৱা মাত্ৰকেই ভগৱন্তৰ মায়াই মোক আগুৰি ধৰিব, গতিকে মই ইয়াতে থাকি সুখ অনুভৱ কৰিছোঁ। মাৰ গৰ্ভত মই বহুত সুৰক্ষিত অনুভৱ কৰিছোঁ বুলি কৈছে। ইয়াতো মৰ্যাদা আছে দেই আই বাপ সমস্ত, ইয়াতো মৰ্যাদা আছে যে এগৰাকী মাকৰ ত্যাগ স্বীকাৰৰ কথাখিনি ইয়াত সোমাই আছে। এগৰাকী মাকে কেনেধৰণে মোৰ সন্তানটোক মৰম আদৰ আৰু চেনেহত এই গৰ্ভৰ মাজত ৰাখিছে, এই সুন্দৰ দৰ্শনবিলাক সোমাই আছে। তেতিয়া ক'লে যে নহয় নহয় দেউতা, মই জন্ম হ'ব বিচৰা নাই, ইয়াতে থাকি মই বহুত সুৰক্ষিত অনুভৱ কৰিছোঁ। মাৰ গৰ্ভৰ সমান সুৰক্ষিত বস্তু এই পৃথিৱীত ক'তো নাই, গতিকে মই ইয়াতে থাকোঁ। উপায় নোহোৱাত গৈ পেলাই কি কৰিলেগৈ, ভগৱন্তৰ ওচৰ পালেগৈ ব্যাসদেৱ। গৈ পিনি কৈছেগৈ বোলে, হে প্ৰভু, বৰ ডাঙৰ কথা হ'ল নহয়, তুমি ৰক্ষা কৰা। কাকতি প্ৰাৰ্থনা কৰাত ভগৱন্ত নিজেই আহি শুকদেৱক কৈছেহি বোলে, হে শুকদেৱ, সোনকালে ভূমিষ্ঠ হোৱা, মাৰ কষ্ট হৈছে নহয়। বোলে প্ৰভু, মই ইয়াতে থাকি ভাল পাইছোঁ, মই যাব নোৱাৰোঁ, তোমাৰ মায়ে মোক আগুৰি ধৰিব। তেতিয়া ভগৱন্তই কৈছে বোলে, তুমি কথা দিব লাগিব, মই যদি জন্ম হওঁ তেতিয়াহ'লে তোমাৰ মায়াই যাতে মোক আগুৰিব নোৱাৰে, তাৰ কাৰণে তুমি মোক কথা দিব লাগিব। তেতিয়া ভগৱন্তই তেওঁক আশীৰ্বাদ কৰিলে, বোলে ঠিক আছে, তোমাৰ মতে হ'ব, মোৰ মায়াই তোমাক বাধা নিদিব বা একো অসুবিধা নিদিব। তেতিয়া তেওঁ 16 বছৰ জন্ম হৈ 16 বছৰত জন্ম হৈছে। আৰু জন্ম হৈয়ে তেওঁ কি কৰিলে, ঘৰ এৰা দিলে, ঘৰৰ পৰা ওলাই আহিল। পিছে পিছে দেউতাকে আহিছে তেওঁৰ পিছে পিছে, বোলে হেৰা পুত্ৰ, তুমি ৰোৱাচোন, ৰৈ যোৱা। তুমিয়ে যদি গুচি যোৱা, আমাক বৃদ্ধ বয়সত কোনে চাব, হয়নে? তুমি থাকিব লাগিব, তুমি ৰোৱাচোন, ৰোৱা। সেই মানে শুকদেৱ আগে আগে গৈ আছে আৰু দেউতাক ব্যাসদেৱ পিছে পিছে গৈ আছে। গৈ থাকোঁতে থাকোঁতে সেই অৰণ্যৰ গছ বন লতিকাবিলাকে মাত লগাইছে, পৰোপকাৰায় ফলন্তি বৃক্ষ, পৰোপকাৰায় দুগ্ধন্তি গাও, পৰোপকাৰায় বহন্তি নদ্যা। হে ব্যাসদেৱ, আমি নিজেই গছ গছনি হৈ পেলাই পৰক সহায় কৰি আছোঁ, পৰোপকাৰ কৰি আছোঁ, নিজে নাখাই আনক খুৱাইছোঁ। গাই গৰুজনীয়ে কৈছে, মই নিজে গাখীৰ নাখাই আনক খুৱাইছোঁ পৰোপকাৰৰ কাৰণে। নদীখন কৈছে, মই বৈ আছোঁ দিনে ৰাতিয়ে পৰোপকাৰৰ কাৰণে। আৰু তুমি এই সন্তজনক, পৰম এজন ভগৱন্তৰ মানে নিজৰে অংশ, এই সন্তজনক তুমি আকৌ তোমাৰ লগত ৰাখিবলৈ বিচাৰিছা। সন্তৰ জীৱন নিজৰ কাৰণে নহয়, আনৰ কাৰণে, তুমি আশা নকৰিবা। এই বুলি যেতিয়া ক'লে, ব্যাসদেৱ পুনৰ ঘূৰি আহিছে। সেইকাৰণে তেওঁ কি কৈছে, মুনিন্দ নামেৰে নাম দিছে, অৰ্থাৎ তেওঁৰ মায়া নাই, ভগৱন্তৰ জন্মতেই কৃপা কৰিলে। আমি ইয়াৰ পৰা কি দৰ্শন ল'ব পাৰোঁ, যে আপোনাক মোক সকলোকে পৰোপকাৰৰ কাৰণে পঠিয়াইছে এই পৃথিৱীলৈ দেই। সকলোৱে সহায় কৰি আছে, কিন্তু আপুনি মই কিন্তু নৰমনুষ্য শৰীৰটো ধাৰণ কৰি কাৰোবাক অকণমান সহায় কৰিব লাগে, দহোজনৰ উপকাৰৰ কাৰণে চিন্তা কৰিব লাগে, সমাজৰ উন্নতিৰ কাৰণে চিন্তা কৰিব লাগে, বা যুৱ বন্ধুসকলক বিপথে পৰিচালিত হোৱাৰ পৰা ৰক্ষা কৰিব লাগে। এই ভাৱনাবিলাক আপোনাৰ মোৰ কিন্তু নাহে, হয়নে? গছজোপাই ফল মূল দি আছে আনক উপকাৰ কৰিবৰ কাৰণে, কিন্তু সেই গছজোপা কি দিয়ে মানুহে? এজোপা আম গছক লাঠি ফৰ্মঠি দিয়ে, হয়নে বাৰু? কিন্তু গছজোপাই কয় নেকি বোলে মই ফল মূল নিদিওঁ? নকয়। তেওঁ নিস্বাৰ্থভাৱে, নিষ্কামভাৱে সদায় সহায় কৰি গৈ আছে, সদায় সহায় কৰি গৈ আছে।
গতিকে আপুনি ময়ো এই প্ৰকৃতিৰ পৰা কিছুমান দৰ্শন ল'ব লাগে, শিকিব লাগে। এতিয়া কুকুৰটোক মানুহে কয় পাপী জীৱ বুলি, হয়নে? কিন্তু কুকুৰটোৰ পৰা আমি শিকিব পাৰোঁ। কুকুৰটোৰ পৰা ল'বলগীয়া জ্ঞান আমাৰ বহুত আছে। কাৰণ কুকুৰে গৃহস্থক নঠগে। আপুনি যদি খাবলৈ দিয়ে, সি সেই খোৱা খাদ্যখিনিৰ ধাৰটো সি খুজিবৰ কাৰণে আপোনাৰ ঘৰখন ৰখীয়া দি থাকে। তেতিয়াহ'লে মোক যদি কোনোবাই অকণমান সহায় কৰিছে, তেতিয়াহ'লে তেওঁ আমাৰ শ্ৰদ্ধাৰ পাত্ৰ হ'ব লাগে নে নালাগে? তেওঁ আমাৰ সুহৃদ হ'ব লাগে নে নালাগে? এই বস্তুটো আমি কুকুৰ এটাৰ পৰাও শিকিব পাৰোঁ। চাওকচোন বাৰু তেতিয়াহ'লে। এখন নদীখন বৈ আছে দিনে ৰাতিয়ে। নদীৰ পৰা আমি কি শিকিব পাৰোঁ? নদীখনক কোনে যে কিমান অত্যাচাৰ দিছে, কিমান বেয়া বেয়া বস্তু পেলাইছে, ধুইছে, হয়নে? কিন্তু নদীয়ে পানী নিদিওঁ বুলি কৈছেনে বাৰু? নাই কোৱা। সেই নদীয়ে দিনে ৰাতিয়ে পানী দি আছে, দিনে ৰাতিয়ে পানী দি আছে। কিন্তু আপুনি মই কি কৰোঁ? অকণমান সৰু কথা এটাতে লাগি, সেই বাদ দে আৰু, তই মইহে মই আৰু। এই ভাৱনাটো হ'ব নালাগে। এই ভাৱনাটো হ'লে মনুষ্য হিচাপে, জীৱশ্ৰেষ্ঠ হিচাপে আমি কিন্তু অকণমান পিছ পৰি থাকিম। সাগৰখনৰ দৰে গম্ভীৰ হোৱা বুলি কৈছে। সাগৰৰ পৰা আমি এটা বস্তু ল'ব পাৰোঁ, সাগৰৰ দৰে গম্ভীৰ হোৱা। অৰ্থাৎ জীৱনত যিমানে ঘাত প্ৰতিঘাত নাহক, আপুনি মই কিন্তু গম্ভীৰ হ'ব লাগিব, ধীৰ স্থিৰ হ'ব লাগিব। আৰু জীৱনটো এনেধৰণে সজাই ল'ব লাগিব, সাগৰৰ দৰে। কোনেও যাতে তই বুলি আঙুলিটো টোৱাব নোৱাৰে। এই ব্যৱস্থাটো আমি নিজৰ লগত কৰি ল'ব লাগিব। আমি সেইকাৰণে কেতিয়াবা প্ৰেৰণা লওঁ নিজকে। এতিয়া আমাৰ বয়সৰ ল'ৰা, হয়নে বাৰু? আমাৰ বয়সৰ যিবিলাক যুৱ বন্ধু আছে, সকলোবিলাক নহয় বাৰু, কিন্তু 90%ই যিবিলাক আছে, তেওঁলোকৰ লগত কেতিয়াবা তুলনা কৰি চাওঁ। তেওঁলোকৰ কি হয়, এটা নহয় এটা বেয়া অভ্যাস, কু অভ্যাস আছেই। কোনোবাই বোলে KP শিখৰে খায়, কোনোবাই গুটখা কিবা বিমল কিবা কিবি সেইবোৰে খায়, হয়নে? কোনোবাই বেয়া বস্তুৱে খায়, মদ পানী কিবা কিবি। কিন্তু কেতিয়াবা নিজক অনুপ্ৰেৰণা দি লওঁ যে ভগৱন্তই এই অধমক সেইখিনিৰ পৰা যে দূৰত ৰাখিছে, হয়নে বাৰু? আমাৰ যে এদিনো মনত পৰা নাই, এয়া ভগৱন্তৰ কৃপা হয় নাই বাৰু? এয়া নামৰ কৃপা হয়নে নহয় বাৰু? সেইকাৰণে আমি সৰুৰ পৰাই যদি নামক আশ্ৰয় কৰিবলৈ লওঁ, ভগৱন্তক আশ্ৰয় কৰিবলৈ লওঁ, তেতিয়াহ'লে এই কু অভ্যাসবিলাক, বেয়া অভ্যাসবিলাকলৈ আপোনাৰ মোৰ মনত নপৰিব। সেইকাৰণে কৈছে যে সাগৰৰ দৰে গভীৰ হোৱা, নিজকে এনেধৰণে সজাই লোৱা যাতে কোনেও তই বুলি আঙুলি টোৱাব নোৱাৰে। আৰু কেতিয়াবা ভাবোঁ যে আমাৰ ল'ৰাবিলাক যেতিয়া ক'ৰবাত যায়, বিভিন্ন ধৰণৰ ফুংচালি কথা, ফুচুৱালি কথা, ভেঙুচালি কথা কয়, হয়নে? কিন্তু সেইখিনিৰ পৰা ভগৱন্তই আমাক আকৌ ৰক্ষা কৰি যে ৰাখিছে, আমি তাৰ কাৰণেও কিন্তু ভগৱন্তক ধন্যবাদ দিব লাগে। বেয়া আচৰণবিলাক ত্যাগ কৰি চলিব পৰাটো ইমান সহজ কথা নহয়। সেইকাৰণে আমি কেতিয়াবা নিজক প্ৰেৰণা দি লওঁ যে ইমান কোটি কোটি জীৱবিলাকৰ ভিতৰত ভগৱন্তই চাগে অকণমান হ'লেও কৃপা ৰাখিছে, যাৰ কাৰণে নেকি এই বেয়া বস্তুবিলাক আঁতৰি আছে ইমান দিনে। আৰু সেইখিনি যাতে নাহক বুলি ভগৱন্তক আমি সদায় প্ৰাৰ্থনা কৰোঁ। সেইকাৰণে ইয়াতে বৰ সুন্দৰকৈ কৈছে